নমস্কাৰ। ভোট চুৰি প্ৰসংগত কিছু কথা ক'বলৈ ওলাইছোঁ। হাৰিয়ানা বিহাৰৰ দৰে অসমতো ভোট চুৰি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। যি ঘটনা ভাৰতীয় গণতন্ত্ৰৰ কাৰণে, ভাৰতীয় সংবিধানৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এক অশনি সংকেত। গুৱাহাটীৰ তৈবুল্লা পথত কেইবাজনো ব্যক্তিৰ ঘৰত একেটা এপিক নম্বৰত অচিনাকি কেতবোৰ মানুহৰ নাম, বহিৰাজ্যৰ মানুহৰ নাম সন্নিৱিষ্ট হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছত গুৱাহাটীত আজি কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিবাদ জনোৱা হৈছে আৰু নিৰ্বাচন আয়োগক কোৱা হৈছে যে এই ধৰণৰ ভোট চুৰি প্ৰক্ৰিয়া আপোনালোকে বন্ধ কৰক। ভাৰতীয় সংবিধান, আপোনালোকে সাংবিধানিক যি অধিকাৰ, সেই অধিকাৰৰ পৰা মানুহক বঞ্চিত নকৰিব। অসমত বহিৰাজ্যৰ মানুহে ভোট দি চৰকাৰ গঠন কৰাটো কোনো কাৰণত সহ্য কৰা নহ'ব। অসমত অসমীয়া মানুহে ভোট দি যি চৰকাৰ গঠন কৰিব, সেই চৰকাৰহে বৈধ হ'ব। ইতিমধ্যে বিজেপিয়ে বিহাৰত, মহাৰাষ্ট্ৰত, বিভিন্ন ৰাজ্যত ভোট চুৰি কৰি চৰকাৰ গঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ সন্মানীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে এই কথাবিলাক দেখুৱাই দিছে, প্ৰমাণ কৰি দিছে। তাৰ পাছত আমি ভাবিছিলোঁ অসমত এই কাম কৰিবলৈ সাহস নকৰিব, কিন্তু গুৱাহাটী বহু অঞ্চলত শেহতীয়াকৈ 22 নম্বৰ ৱাৰ্ডৰ 595 নম্বৰ গৃহত প্ৰায় 30টা তেনেকুৱা ধৰণৰ ভোট ওলাইছে, য'ত কোনো ঘৰটোৰ কোনো ধৰণৰ অস্তিত্বই নাই। অস্তিত্ববিহীন এটা ঘৰত 35জনকৈ লোকত চৌহান, দাস, চৰকাৰ আদি বিভিন্ন ধৰণৰ মানুহৰ নাম ওলাইছে। গতিকে আমি এই গোটেই ঘটনাটো নিৰ্বাচন আয়োগক তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। নহ'লে এই যি নিৰ্বাচন, তেওঁলোকে বাহিৰৰ ৰাজ্যৰ মানুহ আনি যিসকল মানুহে বিজেপিক ভোট দিব, যিসকল মানুহে অবিজেপিক ভোট নিদিয়ে, তেনে মানুহৰ নাম তেওঁলোকে ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়া সোনকালে বন্ধ কৰক। আৰু আপোনালোকৰ অঞ্চলবিলাকতো যদি এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ'ব। গতিকে খচৰা ভোটাৰ তালিকা আৰু 10 ফেব্ৰুৱাৰীত হোৱা ভোটাৰ তালিকা আপোনালোকে পৰ্যালোচনা কৰি বিষয়টো অৱগত কৰক, নিৰ্বাচন আয়োগক অৱগত কৰক, অভিযোগ দিয়ক। স্থানীয়ভাৱে 7 নম্বৰ আৰু 8 নম্বৰ ফৰ্ম পূৰণ কৰি সেই ফৰ্মবিলাক জমা দিব লাগিব জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত। এই কামটো কৰিবলৈ যোৱাৰ আগতে আপোনালোক সচেতন হওক যে অসমত বহিৰাজ্যৰ ভোটাৰ আনি পেলাই বিজেপিয়ে ভোট বৃদ্ধি কৰিব নোৱাৰে। ইতিমধ্যে আৰু এটা কাম কৰিছে বুলি অভিযোগ উত্থাপন হৈছে যে যিসকল ভোটাৰে বিজেপিক ভোট প্ৰদান নকৰে, সেই ভোটাৰসকলৰ নাম কিছুমান অঞ্চলত কাটিবলৈ নিৰ্দেশ দিয়া বুলি বিজেপিৰ এক শীৰ্ষ সূত্ৰই নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপন হৈছে। সেই অভিযোগ সন্দৰ্ভতো আপোনালোক সজাগ হওক, সচেতন হওক, যাতে প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰা নহয়, যাতে প্ৰকৃত